পৰিৱেশ দিৱস আৰু এটা গুৰুত্বপূৰ্ণ দিন, বিশেষকৈ আমাৰ জলবায়ু যি ধৰণে পৰিৱৰ্তন হৈছে, সেই জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত আজি দিনটো সঁচাকৈ এটা গুৰুত্বপূৰ্ণ দিন। আৰু আমি সকলোৱে সংকল্প ল'ব লাগে এই জলবায়ু পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি আমি যাতে প্ৰত্যেকজন ব্যক্তি সজাগ আৰু সচেতন হওঁ। আজি গুৰুত্বপূৰ্ণ দিনটোত আমাৰ গোলাঘাট জিলাৰ এটা অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান অৰণ্যম ট্ৰাষ্ট আৰু হিৰো চাইকেলৰ উদ্যোগত আমি এটা সজাগতামূলক চাইকেল ৰেলীৰ আয়োজন কৰিছিলোঁ, য'ত চিনাতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰী আৰু আমাৰ চিনাতলী আদৰ্শত্ব এনেকৈ এই অকাগাঁও এই অঞ্চলটোৰ পৰা প্ৰায় 50জনৰ অধিক শুভাকাংক্ষী আমি লগত লৈ অৰণ্যমৰ সদস্যসকলক লগত লৈ আমি এটা প্ৰায় 25 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা ৰেলী আমি সম্পন্ন কৰিলোঁ। আৰু তাৰ জৰিয়তে আমি এটাই কথা ইতিমধ্যে ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰিলোঁ যে যিহেতু প্ৰদূষণমুক্ত এখন সমাজ বা প্ৰদূষণমুক্ত এখন দেশ গঢ়িবৰ কাৰণে আমি সকলো সচেতন হ'ব লাগিব। চাইকেল লৈ আমি ৰেলী কৰাৰ আমাৰ উদ্দেশ্য এইটোৱে যাতে আমি পৰিৱেশটো আমি প্ৰদূষণমুক্ত কৰিব পাৰোঁ। সেই কথাটো আমি এটা মেছেজ দিবৰ কাৰণে আজি ছাত্ৰ ছাত্ৰীসকলক লগত লৈ আমি ৰেলী কৰিলোঁ। আৰু সমান্তৰালভাৱে গছপুলি ৰোপণ কৰা যিটো আজি বিশেষ দিন, কিন্তু মই ভাবোঁ যে 365 দিনেই আমি প্ৰত্যেকজন মানুহে এটা বা দুটাকৈ গছপুলি আমি ৰোপণ কৰি যাব লাগে। তেতিয়া আমি পৰিৱেশ যিটো আমাৰ দিনক দিনে পৰিৱেশ বেয়াৰ ফালে ঢাল খাইছে তাক আমি লাহে লাহে আমি নিয়ন্ত্ৰণ কৰিব পাৰিম। আৰু আমাৰ এই অনুষ্ঠানটোত ইতিমধ্যে মেলামৰা ইকো টি টুৰিজিম পাৰ্কত বিধায়ক মৃণাল শইকীয়াই আমাক সহযোগিতা আগবঢ়ালে আৰু আমি তেখেতকো ধন্যবাদ জনাইছোঁ। তেখেতে তাত গছপুলি ৰোপণ কৰি আজি এই কাৰ্যসূচীও তেখেতে ধুনীয়াকৈ এটা জীপাল কৰি তুলিলে। গতিকে আমি চিনাতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ, ছাত্ৰ ছাত্ৰী, অৰণ্যম ট্ৰাষ্টৰ সকলো কৰ্মকৰ্তা আৰু যিসকল শুভাকাংক্ষী ৰাইজে আজিৰ দিনটোত আমাক সহযোগিতা কৰিলে সকলোকে আমি ধন্যবাদ জনালোঁ। আৰু এই গুৰুত্বপূৰ্ণ দিনটোৰ তাৎপৰ্য সকলোৱে ৰক্ষা কৰি আমি পৰৱৰ্তী দিনত আমাৰ কাম আমি যাতে নিজে কৰিম। হয়, বিশ্ব পৰিৱেশ দিৱস আজি সকলোকে আহ্বান দিছোঁ। সকলোকে পুলি চৰকাৰৰ ফালৰ পৰা যোগান ধৰিছে, সকলোৱে পুলিবিলাক ৰুৱক আৰু কিন্তু ভালকৈ তাক প্ৰতিপাল কৰি পেলাই যাতে ডাঙৰ কৰে। আমাৰ ইয়াতো ৰুয়ে থকা হয়। আজিও স্পেচিয়েলি আমি এইটো এটা উৎসৱ হিচাপে পালন কৰিছোঁ পৰিৱেশ দিৱসৰ উপলক্ষে। এই বহুত স্থানৰ পৰা আহিব আমাৰ গ্ৰীণ ৱাৰিয়ৰবিলাক আহি পেলাই আমি একেলগে ইয়াত ভাতো খাম। আৰু ইতিমধ্যে যি বৰগছ কলনী আছে, বৰগছ কলনীত আৰু কেইটামান বৰগছ ৰোৱা হৈছে। আজি কি পুলি ৰুলে? আজি মই বৰগছেই, আজিকালি বৰগছ জৈগছ এইবিলাকে বেছি ৰুওঁ। আৰু সমষ্টি আৰু বাকী প্ৰান্তত কিবা কাৰ্যসূচী চবতে ৰুই আছে, চবতে ৰুই মেলি আগবেলা ৰুই পেলাই সকলো ইয়ালৈ আহিব। আমাৰ যিবিলাক গ্ৰীণ ৱাৰিয়ৰ আছে আৰু আহি পেলাই ইয়াত আমি একেলগে খাম। এখন আৰু তাৰপিছত আবেলি এখন চাইকেলৰ লটাৰী খেল আছে, 50খন চাইকেলৰ লটাৰী খেল। আৰু এটা কথা দেখা গৈছে যে আজি ছাত্ৰ ছাত্ৰীসকল আহিছিলে আপোনাৰ লগত। দূৰণিৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছিল চাইকেল মাৰি। পৰিৱেশ দিৱসৰ সজাগতা, কাৰণ পৰিৱেশ দিৱস মানে অকল গছপুলি ৰোৱাই নহয় আকৌ, আমাৰ বহুতে সেইটোৱে ভাবে যে চাফ চিকুণ, আমাৰ যেনেকৈ গাড়ী বদলি চাইকেল চলোৱা এনেকুৱা হয়। আৰু ল'ৰা ছোৱালীখিনি আহি ইয়াত চালেহি, আমাৰ ইয়াত আহি একেলগে আমি আলোচনা কৰি কথা বতৰা পাতিলোঁ, খুব ভাল লাগিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।